হেল্ল' ভিউৱাৰ্ছ, মই বিশ্বজিৎ দাস আৰু আপোনালোকে চাই আছে অনলাইন কৰ্ণাৰ। ভিউৱাৰ্ছ, অসম চৰকাৰৰ যিটো আপোনাৰ বন বিভাগত পষ্ট ওলাইছে 1081টা পষ্ট, সেইকেইটা পষ্ট আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেইটো মই আপোনালোকক দেখুৱাম। আপোনালোকে ইয়াৰ বাবে অনলাইন যোগে আবেদন কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে, লিংকটোত প্ৰথমে ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ডেছবৰ্ড আহিব। ইয়াতে পোনপ্ৰথমে আপোনালোকৰ নাম, ফোন নম্বৰ, ইমেইল এড্ৰেছ, এমপ্লয়মেণ্ট এক্সেছ নাম্বাৰ, তাৰপিছত মিনিমাম কোৱালিফিকেশ্যন, কাষ্ট আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰিব। এইখিনি কৰাৰ পিছত আপোনালোকে কি কৰিব, তলত চাওক ৰেজিষ্টাৰ বুলি লিখা আছে, তাত আপোনালোকে ক্লিক কৰি দিব। এইখিনি কৰাৰ পিছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা কেইটামান কুৱেশ্যন আহিব। ডু ইউ হেভ এ চাৰ্টিফিকেট ইন ষ্টেন'গ্ৰাফি? ডু ইউ হেভ এ চাৰ্টিফিকেট ইন ড্ৰাফটমেন? ডু ইউ হেভ এ ট্ৰেড চাৰ্টিফিকেট ইন কাৰ্পেণ্ট্ৰি? ডু ইউ হেভ এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ কম্পিটেণ্ট অথৰিটি অফ আছাম? ইয়াৰ পিছত আহিব ডু ইউ হেভ এটলিষ্ট 3 years এক্সপিৰিয়েঞ্চ ইন এলিফেণ্ট আপকামিং। এইকেইটা আপোনালোকে যি অপশ্যন আছে, এই অপশ্যনকেইটা আপোনালোকে ভালদৰে চাই ল'ব। চাই পেলাই আপোনালোকে ইয়াতে কি কৰিব লাগিব, আপোনালোকে ইয়েছ কৰিব। আপোনালোকে যদি চাৰ্টিফিকেট থাকে, যিটো থাকে সেইটো আপোনালোকে ইয়েছ কৰিব, আৰু যদি নাথাকে আপোনালোকে ন' কৰিব। এইখিনি কৰাৰ পিছত আপোনালোকে তলত আপোনালোকৰ যিটো চাওক ছাবমিট বটন আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া মই এইকেইটা য়েছ ন' কৰি দিছোঁ, তাৰপিছত ছাবমিট কৰিম। এইকেইটা হৈ গ'ল। এতিয়া মই কুৱেশ্যনকেইটা চাই লৈছোঁ আকৌ। এতিয়া ছাবমিট কৰি দিম। এয়া ছাবমিট কৰি দিলোঁ। ইয়াৰ পিছত আপোনালোকে চাওক এনেকুৱা এটা আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে যিটো পষ্টত এপ্লাই কৰিব বিচাৰে এইকেইটা পষ্ট আপোনালোকে চুজ কৰিব। আপুনি যদি গোটেইকেইটা পষ্টত এপ্লাই কৰিব বিচাৰে, গোটেইকেইটা পষ্টত মানে আপুনি চুজ কৰিব, আৰু নহ'লে যিটো পষ্টত এপ্লাই কৰিব বিচাৰে সেইটো পষ্ট আপুনি ক্লিক কৰিলে হ'ব। চাওক এতিয়া মই চুজ কৰিছোঁ, চিলেক্ট কৰিছোঁ কোনটো পষ্টত এপ্লাই কৰিম। ইয়াৰ পিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। এইখিনি কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা এখন ইণ্টাৰফেচ আহিব, য'ত লিখা আছে আপোনাৰ চিলেক্ট প্ৰিফাৰেঞ্চ। আপুনি এতিয়া আপোনাৰ প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব লাগিব। মানে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত কোনটো পষ্ট দিব বিচাৰে, ছেকেণ্ড প্ৰিফাৰেঞ্চত কোনটো পষ্ট দিব বিচাৰে, তাৰপিছত থাৰ্ড প্ৰিফাৰেঞ্চত কোনটো পষ্ট দিব বিচাৰে। ইয়াৰ পিছত আপুনি কি কৰিব, তলত আপুনি যদি ড্ৰাইভাৰ কাৰণে এপ্লাই কৰে, আপুনি তলত আপোনাৰ যিখন ড্ৰাইভিং লাইচেঞ্চ আছে সেইখন আপুনি আপলোড দিব লাগিব। তাৰ বাবে আপুনি কি কৰিব, চাওক এটা অপশ্যন লিখা আছে, ডু ইউ হেভ এ ড্ৰাইভিং লাইচেঞ্চ কম্পিটেণ্ট অথৰিটি অফ আছাম। ইয়াৰ পিছত আপুনি তাতে য়েছ কৰিব। ইয়াৰ কৰাৰ পিছত আপুনি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন আপোনাৰ তাতে দিব। ইয়াৰ পিছত আপুনি কি কৰিব, আপুনি ইয়াত তলত ছেভ এণ্ড নেক্সট কৰিব। ইয়াৰ পিছত আপুনি এতিয়া ষ্টেপ বাই ষ্টেপ এপ্লাই কৰিব। মই এতিয়া আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাই থাকক।
তাৰপিছত ছায়েন্স, তাৰপিছত আপোনাৰ নেম অফ কলেজ দিব, আপোনাৰ পাৰ্চেণ্টেজ দিব, তাৰপিছত আপোনাৰ যদি চাৰ্টিফিকেট নহ'লে নাথাকে নকৰিলে আপোনালোকে এইটো ছেভ কৰি পেলাই কণ্টিনিউ কৰি দিব। কাৰিকুলাম যেটা আপলোড ডকুমেণ্টছ এটা আপোনালোকৰ এজ প্ৰুফ হিচাপে আপোনাৰ মেট্ৰিকৰ এডমিট নহ'লে কি কয় আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট দিব। তাৰপিছত আপোনালোকৰ কি কয় যিটো পলিউশ্যন চাৰ্টিফিকেট আপোনালোকে আপলোড দিব, ফটো চিগনেচাৰ দিব, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট আপোনালোকে আপলোড দিব। হোৱাৰ পিছত আপোনালোকে ফাইনেল ছাবমিশ্যন কৰিব। ফাইনেল ছাবমিশ্যন কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনালোকে এণ্টাৰ কৰিব লাগিব, তাৰপিছত আপোনালোকে প্ৰচিড কৰি দিব লাগিব। মই OTPটো এণ্টাৰ কৰিছোঁ। OTPটো কৰাৰ পিছত ছাবমিট কৰিছোঁ। ছাবমিট কৰাৰ পিছত আপোনালোকে এনেকুৱা এপ্লিকেশ্যন ফৰ্মখন আপোনাৰ ওলাই আহিব। এটা একশ্যনত আপোনালোকৰ ডাউনলোড আপোনালোকৰ অপশ্যন আছে, তাতে আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন আপোনালোকৰ সন্মুখত নিজে আহিব, যিটো আপোনালোকে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকে ডাউনলোড কৰি ৰাখি থ'ব পাৰে বা ৰাখিবই আপোনালোকে। এইটো আপোনালোকে বহুত প্ৰয়োজন হ'ব পিছত। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক। লগতে যদি আপুনি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই আপোনালোকৰ প্ৰতিটো ভিডিঅ' আপুনি লাভ কৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। মই আকৌ আহিম নতুন এটি ভিডিঅ' লৈ।